গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ইহঁতক স্কুলত থ'বলৈ আহিছোঁ। এইফালে গুণু হেল্ল' কোৱা। এইফালে আমাৰ আজি গুডুও আহিছে। গুডু তুমি ক'লৈ যোৱা? বেটিকে টিকিকে ন? অঁ অঁ এয়া স্কুল থ'বলৈ আহি আছোঁ। লাহে লাহে দেখাই থাকিম আজি দিনটো কি কৰোঁ নকৰোঁ, ক'লৈ যাওঁ। চ' সিমানেই আৰু এতিয়া ইহঁতক স্কুলত থৈ আহোঁগৈ ৰ'ব, তাৰপিছত আকৌ লগ পাই আছোঁ দেই। হেল্ল' গাইছ, এয়া আমি আহি আছোঁ এতিয়া। সিদিনা যে 4 দিনীয়া গা ধুৱাবলৈ আহিছিলোঁ, আজি আহিছোঁ আকৌ 7 দিনৰ গা ধুৱাবলৈ। বৌ, পোৱালি আৰু মই, ছোৱালীকেইজনী গ'ল স্কুল। ত' এয়া আমি এতিয়া আহি পাইছোঁ সিহঁতৰ ঘৰ। এইফালে বৌ আৰু গুডু এইফালে হেল্ল' হেল্ল' কোৱা নাচায়। ত' এতিয়া আহি আছোঁ। এইফালে দিমলি গা চা ধুই আহিলে। 7 দিনীয়া গা ধোৱা নিয়ম ব্ৰত আছে, সেইকাৰণে নিয়ম কৰিছে এতিয়া গা ধোৱা। এইফালে আৰু আমাৰ গোপিনী কেইগৰাকী দেখিছে নাই, কিমান জনা শুনা। এইফালে মেইন গোপিনী আৰু তাৰপিছত মই আৰু আইতাক আৰু কোনো নাই, হয় নাই দিমলি? সেইদিনালৈ হ'ব আৰু হয় নাই? আৰু এইফালে আমাৰ এইটো গুডু, হয় নাই গুডু? তুমি কি হয়? তুমি ক'লৈ আহিছা? অঁ অঁ এতিয়া এইফালে সজাই আছে আৰু চাই থাকিব আগলৈ। সেইফালে আইতাক, আমি 3গৰাকী গোপিনী নিয়মটো কৰি গা ধুৱাই থৈছোঁ আৰু। অঁ সেনা দিব। নিদিয়ে চবতে বেলেগ, আমাৰ সেইফালে দিয়ে আকৌ, আমাৰ সেইফালে দিয়ে। অঁ তাই এইটো খোপা প্ৰয়োজনে নাই, যিহে চুলি ইমান ধুনীয়া তাৰ নিজৰ চুলি। অঁ ষ্টাইল ধুনীয়া লাগিছে দেই দিমলি। চা এইফালে গায়ত্ৰী ডাঙৰ হ'ল। তাকে এইজনী আমাৰ কইনা উঠি আছে আকৌ ভিডিঅ'ত। আমাৰ কইনা এজনী ন। এইফালে আইতাক, ভিডিঅ'হে কৰিছোঁ মই। ফটো উঠিব বাৰু, উঠাই দিম দেই। অঁ বহি আছোঁ আমি এতিয়া মানে গা ধুই আহিলোঁ, নিয়মখিনি কৰি আহি ইয়াত সোমালোঁ। এতিয়া মই যাম স্কুল গুণুক আনিবলৈ। মানে বৌ থাকিব বাৰু, বৌ কাম শেষ হোৱা নাই সেইকাৰণে। এইফালে মই আহিছোঁ ডাকঘৰলৈ। ইফালে বৌ ইফালে কিবা ফৰ্ম ফিল আপ কৰি আছে। গুডু বহি আছে, এয়া দেখিছেনে? গুডু মোবাইল চোৱাত ব্যস্ত। চবতে তাক মানে মোবাইলেই চাব লাগে। ইফালে মানুহ আৰু এয়া মই এতিয়া ডাকঘৰৰ পৰা আহি গুণুক স্কুলত সোমাই লৈ গ'লোঁ। তাৰপিছত বৌহঁত তাতে থাকিলে বাৰু। আৰু এইফালে আমাৰ দেখিছেনে? এইফালে কি হ'ল জানেনে? দেখিছে কিমান খং চাওক, মই চবকে দেখাই দিছোঁ। মই যে ডিমলিহঁতৰ ঘৰলৈ গ'লোঁ যে, তাইকো যাবলৈ লাগে। এয়া চাওকচোন, ৰ'ব ট্ৰেইনখন গৈ লওক ৰ'ব। কোৱা কি হ'ল কোৱা? কি হ'ল জানেনে? মই যে ডিমলি ঘৰলৈ গ'লোঁ, তাইতো স্কুল গ'ল, আমি বৌ আৰু মইহে গৈছিলোঁ। ত' এতিয়া তাইক মই স্কুলৰ পৰা বাহিৰে বাহিৰে লৈ যাব লাগে ডিমলি ঘৰলৈ। সেইকাৰণে এতিয়া মানে মোক বেগটো ল'বলৈ নিদিয়ে, তাই একদম আগত গৈ আছিলে। তাৰপিছত এতিয়া ৰৈছে, এয়া ৰৈ পেলাই এতিয়া আহি আছে মোৰ পিছে পিছে। কান্দি কান্দি আহিছে দেখিছেনে? তাইক বাৰু মই স্কুলৰ পৰা বাহিৰে বাহিৰে মই কেলৈ লৈ যাম মই তাহাঁতৰ ঘৰলৈ? নোলায় তাই ভিডিঅ'ত, নোলায় তাই, লাজ পাইছে।
এইজনী এনেকুৱা বদমাছ হৈছে চাওকচোন, কান্দি কান্দি আহি আছে তাইৰ ঘৰলৈ। বেগটো হেনো ল'বলৈ নিদিয়ে। আজিৰ পৰা মই বেগ নলওঁৱেই, যিমান গধুৰ হ'লেও তুমিয়ে লৈ আহিব লাগিব। তাইক মই কেলৈ লৈ যাম বাহিৰে বাহিৰে ডিমলি ঘৰলৈ? যাবা পিছত। কি কেলৈ কান্দিছা কোৱা? কান্দি কান্দি বেগটো ল'ম নে কি? দিয়া বেগটো দিয়া, দিয়া। অঁ নিদিয়ে দে, অঁ নালাগে ব'ল। এয়া পূৰা গৈ আছে একদম কান্দি কান্দি আগত। তাই হেনো আৰু এদিনো নাযায় ডিমলি ঘৰলৈ। বিয়াৰ দিনাখনো নাযায় হেনো। যাবা নাই? বিয়াৰ দিনাখনো নোযোৱা হয় নাই ধুনু? পূৰা কান্দিছে। ঠিক আছে, আমি ঘৰ এতিয়া পামহি আৰু অলপ আছে, বেছি নাই। চ' লগ পাই আছোঁ আকৌ পিছত বাৰু। এতিয়ালৈ ৰাখিছোঁ। আমাৰ কান্দুৰি বাই কান্দি কান্দি গৈ আছে আগত। এইফালে চাই দেচোন এবাৰ, খং উঠিব। চাই দে এবাৰ, নাচাই। ঠিক আছে হ'ব বাৰু। এয়া আমি পিছদিনা আহিলোঁ সঞ্জীৱনী হস্পিটেল। ইয়াত পেহী ল'ৰা এজন এডমিট হৈ আছে। তাক মানে কেইজনমান বহিৰাগত ল'ৰাই মাৰিলে। কিবা ৰাস্তাৰ কাম চলি আছিলে এই লাহিঙৰ নালাগে ফালে। নালাগে এতিয়া নাখায়। চ' তেনেকৈ কিবা কথা কাটি হওঁতেই মানে মাৰিলে সিহঁতক, ইমান বেয়াকৈ মাৰিলে। আহি হস্পিটেলত পৰি থাকিব লগা হৈছে 4-5 দিন ধৰি। চ' এয়া তাকে খবৰ ল'বলৈ আহিলোঁ বৌ আৰু মই। ইমান মানুহ নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে বাৰু? মই ফটোকেইখন লগাই দিম, কেনেকৈ মাৰিছে আপোনালোকে চাবচোন বাৰু, কি অৱস্থা কৰিলে। চ' তাকেই খবৰ এটা লওঁ বুলি বৌ আৰু মই আহিলোঁ। চ' ইমানেই আছিল আজি এই ভিডিঅ'টো।